India versus Zimbabwe second T20I probable lineup prediction সব কম ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ আৰু এনেকুৱা ইউনিক ক্ৰিকেটৰ ভিডিঅ' মই লৈ আনিছোঁ অসমীয়াত আৰু অলৰেডি মই এক্সপ্লেইন ভিডিঅ' বনাইছোঁ ICC ৱৰ্ল্ড কাপৰ ফৰ্মেটৰ ওপৰতে হওক বা আসাম প্ৰিমিয়াৰ লীগৰ ওপৰতে হওক সকলোবিলাক আপোনালোকে চোৱা নাই যদি এতিয়াই গৈ চাওক চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক ইউনিক ভিডিঅ'জ পাবলৈ আৰু শ্বেয়াৰ কৰিব নিজৰ ক্ৰিকেট প্ৰেমী বন্ধুৰ লগত তো আজি হ'ল ছেকেণ্ড T20 মেটচ ইণ্ডিয়াই আগৰ সিৰিজ কেইবাটাও হাৰি ফাইনেলি ফাৰ্ষ্ট মেটচখন ইণ্ডিয়াই জিকিছে জিম্বাবৱেৰ লগত আমি জানো আৰু বৈভৱ সূৰ্যবংশীয়ে ধুনীয়া প্ৰদৰ্শন কৰিছে তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ অলৰেডি ৰিপৰ্ট কাৰ্ড তাৰ উপৰি আমাৰ প্ৰিন্স যাদৱ যদি কওঁ প্ৰিন্স যাদৱে ভাল বলিং কৰিছে সেইদিনা আৰু মায়ংক যাদৱ স্পীড ষ্টাৰ মায়ংক যাদৱেও ধুনীয়া সুন্দৰ বলিং কৰিছে আৰু সেইদিনা লৈছিল অশোক শৰ্মা আৰু ৰবি বিষ্ণয় তো আজিৰ প্লেয়িং 11 কি হ'ব যদি মই কওঁ আজিৰ প্লেয়িং মানে কম্বিনেশ্যনৰো কথা পাতিম কেনেকুৱা কি হ'ব পাৰে এনেকুৱা লাগিছে যে অপেনাৰ এতিয়া অভিষেক শৰ্মাক টিম ইণ্ডিয়াই বা মেনেজমেণ্টে কিবা চেঞ্জেছ কৰিবনে কি সেইটোৰ ওপৰত ডাউটফুল যে অভিষেক শৰ্মাৰ জেগাত কাক আনিব বা ঈশান কিষাণক চেঞ্জ কৰিব পাৰে নেকি প্ৰভসিমৰণ সিঙে চান্স পাব পাৰে নেকি গতিকে বহুখিনি হেৰি আছে কিন্তু মোৰ হিচাপত আজি ইণ্ডিয়াই এই মানে ছেকেণ্ড T20খন আজি দে উইল ট্ৰাই টু চিল দ্য চিৰিজ তো ইণ্ডিয়াই চেষ্টা কৰিব যাতে চিৰিজটো কিবাকে জিকিব পাৰে কাৰণ লাষ্ট কেইবাটাও চিৰিজ ইণ্ডিয়া হাৰিছে গতিকে চিৰিজটো জিকিবলৈ ট্ৰাই কৰিব আৰু সেইকাৰণে ইণ্ডিয়া আনচেঞ্জ যাব পাৰে কোনো ধৰণৰ চেঞ্জ নকৰিব পাৰে বাট পিচ কণ্ডিশ্যন চাব আৰু সেম ফিল্ডতে মেচ হ'ব সেম ষ্টেডিয়াম হাৰাৰে ক্ৰিকেট গ্ৰাউণ্ডতে হ'ব আৰু টাইমিং যদি মই কওঁ 4:30 PM 4:30 বজাত ইণ্ডিয়ান টাইমতে হ'ব আৰু ক'ত দিব অলৰেডি মই বনাইছোঁ ফেন ক'ডত দিব আৰু ইউনাইটেড এইট স্পৰ্টছত টিভিত দিব বাকী যদি কথা কওঁ অভিষেক শৰ্মা আৰু বৈভৱ সূৰ্যবংশী অপেনাৰ আহিব যদিহে অভিষেকক ৰিপ্লেচমেণ্ট নকৰে তাৰপিছত আহিব ঈশান কিষাণৰ জেগাতো প্ৰভসিমৰণ সিঙক ল'ব পাৰে এজ এ উইকেট কিপাৰ বেটছমেন বাট আই উইল গো উইথ ঈশান কিষাণ দেন শ্ৰেয়াছ আয়াৰ কেপ্টেইন দেন তিলক বাৰ্মা শিৱম ডুবে ৰিংকু সিং ৰবি বিষ্ণয় এগেইন হাৰ্ষ ডুবেক যদি নলয় আজিও তেনেহ'লে ৰবি বিষ্ণয় হ'ব আৰু মোৰ হিচাপত এই মেটচখনত কোনো ধৰণৰ চেঞ্জ হ'ব নালাগে যদি আজি ইণ্ডিয়াই জিকি যায় তেনেহ'লে থাৰ্ড মেটচখনত চেঞ্জেছ কৰিব এনেকুৱাটো লাগিছে মোৰ তাৰপিছত ৰবি বিষ্ণয় প্ৰিন্স যাদৱ তাৰপিছত মায়ংক যাদৱ আৰু অশোক শৰ্মা তো এইটো হ'ল ইণ্ডিয়াৰ প্লেয়িং 11 প্ৰবেবল 11 হ'ব পাৰে প্ৰবেবল প্লেয়িং 11 গতিকে টছত আমাৰ আমি গম পাম যে ফাইনেল প্লেয়িং 11 কি হয় আৰু মেটচখন অতিকে ৰোমাঞ্চকৰ মেটচ হ'ব জিম্বাবৱে ফাৰ্ষ্ট T20ত সিমান এটা ফাইট দিব নোৱাৰিলে কিন্তু উই ন' ডেট জিম্বাবৱে টিম কেন ফাইট বেক আৰু তেওঁলোকৰো ভাল বেটছমেন আছে বলাৰটো আছেই আমাৰ মুজাৰাবানী আছে এন গাৰাভা আছে এই দুটা তেওঁলোকৰ ইম্পৰ্টেণ্ট বলাৰ আৰু ব্ৰায়ান বেনেট তেওঁলোকৰ ভাল বেটছমেন আছে দেই বাকী প্ৰেডিকশ্যনৰ যদি কথা কওঁ মোৰ এনেকুৱা লাগিছে যে ইণ্ডিয়া উইল চিল দিছ চিৰিজ আৰু ছেকেণ্ড T20 মেটচ আজিও ইণ্ডিয়া উইনাৰ হ'ব গতিকে আপোনালোকে কি ভাবে কোন জিকিব কমেণ্ট কৰি জনাওক আৰু এইখিনি আছিল এই ভিডিঅ'টোত কেনেকুৱা পালে জনাব আৰু এটা ভিডিঅ' লৈ আনিম নেক্সট টাইমৰ কাৰণে বাই ক্ৰিকেট প্ৰেমী ৰাইজ।